ৰাজপথত এজাক পুৰুষ মহিলা কোনো যদি ব্যস্ত হাতত জাৰুলৈ সাফাই অভিযানত আনসকল ব্যস্ত আকৌ গছপুলি ৰোপণত মুঠতে এক যুদ্ধংদেহী পৰিৱেশ এই দৃশ্য টিংখাঙৰ স্বচ্ছতা আৰু সেউজ বনানীকৰণৰ ক্ষেত্ৰত নিদৰ্শন দাঙি ধৰিছে টিংখাঙৰ এইসকল ৰাইজে টিংখাঙৰ শালমাৰী দীঘলীয়া গাঁৱত নীৰৱে গঢ় লৈ উঠিছে এক সেউজ বিপ্লৱৰ গাঁওখনৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত গ্ৰহণ কৰা হৈছে স্বচ্ছ শ্যামলী শালমাৰী দীঘলীয়া মিছন প্ৰতি দেওবাৰে গাঁওখনৰ বৃদ্ধ বনিতা পুৰুষ মহিলা যুৱক যুৱতীসকল একত্ৰিত হৈ গাঁওখন সুন্দৰভাৱে সজাই তোলাৰ লগতে বৃক্ষ ৰোপণৰ ব্যৱস্থা কৰিছে একমত হৈ আমি যোৱা 4 সপ্তাহ শ্ৰমদান কৰি আছোঁ আমাৰ স্বচ্ছ শ্যামলী শালমাৰী দীঘলীয়া গাঁৱৰ পৰা আমি এখন সুন্দৰ গাঁও প্ৰতিষ্ঠা কৰিবলৈ অকল গাঁৱেই নহয় আমি মানুহখিনিও সুন্দৰ হ'ম তাৰ লগতে আমাৰ সংঘ স্কুল আৰু বিভিন্ন ঘৰ মানুহৰ ধৰি লওক কিছুমানে খুব সবকে আমি একমত কৰি খুব সুন্দৰভাৱে স্বচ্ছ শ্যামলী গাঁও হিচাপে গঢ়ি তুলিম বুলি আমি দৃঢ় প্ৰতিজ্ঞা হৈছোঁ ইতিমধ্যে বিগত এমাহত গাঁওখনৰ পথৰ কাষে কাষে শাল চেগুন বকুল আদিকে ধৰি প্ৰায় 1000 বিভিন্ন গছপুলি ৰোপণ কৰা হৈছে বকুল কৃষ্ণচূড়া সোণাৰু আৰু চোম বেল এই বিভিন্ন জাতৰ পুলি আৰু আমি যোৱা সপ্তাহত তাৰ আগৰ সপ্তাহতো আমি ঘৰে ঘৰে পুলি নি প্ৰত্যেকে নিজৰ নিজৰ ঘৰত পুলি ৰুইছোঁ ৰাজ্য চৰকাৰৰ পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট প্ৰকৃতিপ্ৰেমী সমাজসেৱক মণিমাণিক গগৈৰ তত্ত্বাৱধানত গ্ৰহণ কৰা হৈছে এই বনানীকৰণৰ মহৎ কাৰ্যসূচী টিংখাঙৰ পৰা ৰূপম বৰগোহাঁইৰ ৰিপৰ্ট প্ৰাগ নিউজ